না ইতিমধ্যে আমাৰ কংগ্ৰেছ পাৰ্টি প্ৰেসিডেন্ট মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আমাৰ লিডাৰ অফ অপজিশন লোকসভা মাননীয় ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ জেনেৰেল সেক্ৰেটাৰী অৰ্গেনাইজেশ্যন কেশু বেণুগোপাল ডাঙৰীয়াৰ লগত আমাৰ অসমৰ সম্পূৰ্ণ টিম য'ত আমাৰ জেনেৰেল সেক্ৰেটাৰী ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়াও উপস্থিত আছিলে আৰু আমাৰ CLP আমাৰ দুইগৰাকী সাংসদ আমাৰ তিনিগৰাকী ৱৰ্কিং প্ৰেসিডেন্ট আমাৰ দুইগৰাকী প্ৰাক্তন সভাপতি আমি গোটেইখিনি কথাবোৰ আমি আজি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ সন্মুখত আমি ৰাখিলোঁ খুব দীঘলীয়া মিটিং খুব গুৰুত্ব সহকাৰে প্ৰতিটো কথা মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আমাৰ পৰা জানিবলৈ বিচাৰিলে সাংগঠনিক কথাৰ পৰা অসমৰ বিভিন্ন সমাজৰ মাজত মূল কি সমস্যা তাৰ উপৰিও বিধানসভাত আমি কংগ্ৰেছ দলে কেনেদৰে ৰাইজৰ বিষয়বোৰ উত্থাপন কৰিলোঁ লগে লগে আমাৰ নিজৰ যে দায়িত্ব আমি নিজৰ বিভিন্ন কমিটিবোৰ আছোঁ আমি নিজৰ দায়িত্ববোৰ কেনেদৰে পালন কৰি আছোঁ আৰু ভাল লাগিলে যে আজিও ৰাহুল গান্ধী ডাঙৰীয়া আমাক সুধি আছিল যে প্ৰায়তো জুবিন গাৰ্গৰ কথাত আজি কিমানখিনি তথ্য ফাদিল হৈছে কিমানখিনি তথ্য অসমৰ ৰাইজে জানিবলৈ সক্ষম হৈছে আৰু আজিও তেওঁ জুবিনদাৰ কথা খুব ভালদৰে স্মৰণ কৰিছিলে যে কেনেদৰে তেওঁ এজন স্পষ্টবাদী ব্যক্তি আছিলে এগৰাকী ব্যক্তি যিগৰাকী মানৱীয়তা চিন্তাৰে সকলোকে শিল্পী উপৰিও এজন মানৱীয়তা চিন্তাৰে সকলোকে তেওঁ সহায় কৰিছিল আৰু আমাৰ অসমীয়া সংস্কৃতিক খুব সুন্দৰকৈ তেওঁ প্ৰতিনিধিত্ব কৰিছিল আৰু আমাৰ অসমৰ বাবে কিমান যে তেওঁ বুজি পাইছিল তেখেতৰ জ্ঞান আছিলে অসমৰ যে মূল আত্মাটো তেওঁ যে বুজি পাইছিল সেইখিনিও কথা আজি ৰাহুল গান্ধী ডাঙৰীয়া উল্লেখ কৰিলে ভাল লাগিলে যে নিশ্চয় যে তেওঁ যে আমাৰ মাজত অলপ দিন আগতে আহিছিল সেই যে মানুহৰ যে আবেগ তেওঁ নিজে অনুভৱ কৰিলে আৰু প্ৰায়তো জুবিনদাৰ পিতৃৰ লগতো যিখিনি কথা তেওঁ পাতিলে পৰিয়াল সম্পৰ্ক পৰিয়ালবৰ্গৰ লগত যিখিনি কথা পাতিলে আজিলৈকে এই কথা তেওঁ মনত চুই গৈছে মনত জীয়াই আছে সেইখিনি জানি আৰু শুনি ভাল লাগিল প্ৰতিবেদনৰ কথা কোৱা হৈছিলে গ্ৰাছৰুটত বহুকেইখন আপোনালোকে প্ৰথম যেতিয়া দায়িত্ব লৈছিলে তাৰপিছত এই প্ৰতিবেদনৰ কাম কৰিছিলে সেই প্ৰতিবেদনৰ বিষয়ত আজি কিবা আলোচনা হৈছে নেকি আপোনালোকৰ বহুখিনি প্ৰতিবেদন আপোনালোকে তাত তৈয়াৰ কৰিছিলে গ্ৰাছৰুটত ছাৰ্ভে বা তেনেকুৱা এই প্ৰতিবেদনখিনিৰ ওপৰত আজি আলোচনা হৈছে নাই আমি গোটেইখিনি কথা আপোনালোকক আমি ক'ব নোৱাৰোঁ কিন্তু হয় নিৰ্বাচনী প্ৰস্তুতি সম্পৰ্কে বিভিন্ন বিষয়ৰ ওপৰত আমাৰ চৰ্চা হৈছে গৌৰৱ ডাঙৰীয়া দিলীপ শইকীয়াই এটা কথা কৈছে যে কংগ্ৰেছে দিল্লীত বৈঠক কৰে আৰু বিজেপিয়ে অসমত বৈঠক কৰে সেয়াই পাৰ্থক্য এতিয়া সব কথা যে উত্তৰ দিব লাগে মই নাভাবোঁ সকলোৱে দেখি আছে যে ৰাহুল গান্ধী ডাঙৰীয়া হওক খাৰ্গে ডাঙৰীয়াই হওক বিভিন্ন আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ আমাৰ অসমলৈ আহি থাকে জিতেন্দ্ৰ সিং ডাঙৰীয়াও আহি থাকে আৰু সেইকাৰণে মই নাভাবোঁ যে তেওঁৰ কথাত কিবা যুক্তি আছে বিৰোধী ঐক্য মঞ্চৰ সম্পৰ্কে কিবা আলোচনা হৈছিল কি ধৰণে বিভিন্ন কথা আমাৰ পৰা জানি পালে আৰু শুনিলে আৰু ভাল লাগিলে যে আজি তাৰিখত যিদৰে আমি আগবঢ়াইছোঁ কামখিনি আমাক সমৰ্থন তেওঁ আমাক জনাইছে আৰু তেওঁ কৈছে যে তেওঁলোকৰ ফালৰ পৰা যিখিনি কৰিবলগীয়া আছে যিদৰে আমাক সহায় কৰিব লাগে কেন্দ্ৰীয় নেতৃত্বই অসমৰ ৰাইজৰ যে এটা ইচ্ছা যে পৰৱৰ্তী দিনত বিজেপি মুক্ত এটা অসম আমি দেখা পাওঁ বিজেপিক অন্যায় অত্যাচাৰৰ পৰা পৰিত্ৰাণ যে অসমীয়া ৰাইজে লাভ কৰে তাৰ বাবে কেন্দ্ৰীয় নেতৃত্ব বিশেষভাৱে মন দিছে আৰু বিশেষভাৱে অসমৰ ৰাইজক আৰু বেছি গুৰুত্ব দিব সময় দিব আৰু আমাক সহায় কৰিব এইখিনি কথাই আজি মূল